ওম শান্তি 1 মে 2021 প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, এইটো আত্মিক নিচাত থাকা যে আমি ঈশ্বৰীয় পৰিয়ালৰ আমি নিজৰ গুপ্ত দৈবী ৰাজধানী স্থাপন কৰি আছো। আজি প্ৰশ্ন, সন্তানসকলৰ কোনটো অভ্যাস দৃঢ় হলে গোটেই দিন আনন্দিত হৈ থাকিব? উত্তৰ, যদি ৰাতিপুৱা উঠি বিচাৰ সাগৰ মন্থন কৰাৰ অভ্যাস থাকে তেতিয়া গোটেই দিন অপাৰ আনন্দিত হৈ থাকিব। পিতাৰ শ্ৰীমত হৈছে সন্তানসকল অমৃতবেলা উঠি নিজৰ পিতাৰ সৈতে মিঠা মিঠা বাৰ্তালাপ কৰা, বিচাৰ কৰা আমি এতিয়া কোনটো পৰিয়ালৰ, আমাৰ কৰ্তব্য কি। যদি বুদ্ধিত থাকে যে আমাৰ এয়া ঈশ্বৰীয় পৰিয়াল, আমি নিজৰ নতুন ৰাজধানী স্থাপন কৰি আছো, তেন্তে গোটেই দিন আনন্দিত হৈ থাকিবা। ওম শান্তি। সন্তানসকলে জানে যে এয়া আত্মিক পৰিয়াল, সেই সকলো হ'ল পাৰ্থিৱ পৰিয়াল, এয়া হ'ল আত্মিক পৰিয়াল। আত্মিক পিতাৰ এই পৰিয়াল, যেনেকৈ লৌকিক ঘৰত মা পিতা সন্তান থাকে, সেয়া হ'ল সদৰ পৰিয়াল। তোমালোক এতিয়া বেসদৰ পৰিয়াল হলা। সন্তানসকলে গায়ো, তুমি মাতা পিতা, সেয়েহে যেন পৰিয়াল হৈ গল, ৰচয়িতা ৰচনা হৈ গল। এনেয়েতো সন্তানসকল তেওঁৰ ৰচনা হয়েই, কিন্তু নাজানে। তোমালোক সন্তানসকলে এতিয়া জানা, যথাযথ বেসদৰ পিতাৰ এয়া পৰিয়াল, ঈশ্বৰীয় বিশ্ববিদ্যালয়। ইয়াৰ কাৰণে গায়ন কৰা হৈছে বিনাশকালত প্ৰীতিবুদ্ধিৰ বীজয়ন্তী। এনেকুৱা পৰিয়ালৰ বিষয়ে কেতিয়াও গীতাত বৰ্ণনা কৰা নাই। তোমালোক ঈশ্বৰীয় পৰিয়াল, গুপ্ত দৈবী ৰাজধানী স্থাপন কৰি আছা, কোনেও গম নাপায়। তোমালোকৰ নিচা আছে, যিসকলে পিতাক স্মৰণ কৰিব, তেওঁলোকৰ নিচা থাকিব। দেহ অভিমানত আহিলে সেই নিচা নোহোৱা হৈ যাব। এয়া ঈশ্বৰীয় পৰিয়াল। আমি ঘৰলৈ যাব লাগে, আকৌ দৈবী ৰাজধানীত আহিম। তাত হ'ল দৈবী পৰিয়াল, সেয়া আখুৰী পৰিয়াল। এয়া হ'ল তোমালোকৰ ঈশ্বৰীয় পৰিয়াল, আত্মিক বাপদাদাৰ সন্তান ভাই ভনী। বছ, এয়া হ'ল আত্মিক প্ৰবৃত্তি মাৰ্গ। সত্যযুগত ঈশ্বৰীয় পৰিয়াল বুলি নকয়, তাত দৈবী পৰিয়াল হৈ যায়। এই ঈশ্বৰীয় পৰিয়াল বৰ জবৰদস্ত, অৰ্থাৎ শক্তিশালী। তোমালোকে জানা, এতিয়া আমি ঈশ্বৰীয় পৰিয়ালৰ দৈবী ৰাজ্য স্থাপন কৰি আছো। এনেকৈ নিজৰ সৈতে কথা পাতি বিচাৰ সাগৰ মন্থন কৰিব লাগে। পুৱাই উঠি স্মৃতিত বহা, তেতিয়া বিচাৰ সাগৰ মন্থন কৰাৰ অভ্যাস হৈ যাব, উৎসাহিত হৈ যাবা। যেতিয়া অন্য সকলো মনুষ্য নিদ্ৰামগ্ন হৈ থাকে, তোমালোক সেই সময়ত উঠা। তোমালোকে পুৱাই পুৱাই উঠি এনেকুৱা খেয়াল কৰিব লাগে, তেতিয়া দেখিবা তোমালোক কিমান আনন্দিত হৈ থাকিবা। যিয়েই শ্ৰীমত পোৱা সেই অনুসৰি চলিব লাগে, তেতিয়া তোমালোক বহুত আনন্দিত হৈ থাকিবা। ঈশ্বৰীয় পৰিয়ালৰ স্মৃতি আহিব, আখুৰী পৰিয়ালৰ পৰা অন্তৰ আঁতৰি আহিব। নতুন ঘৰ যেতিয়া সম্পূৰ্ণ তৈয়াৰ হৈ যায়, তেতিয়া পুৰণা ঘৰৰ পৰা আসক্তি আঁতৰি যায়। যেতিয়ালৈকে নতুন ঘৰ তৈয়াৰ হৈ উঠা নাই, তেতিয়ালৈকে কিবা নহয় কিবা মেৰামতি আদি কৰি থাকে, পাছত অন্তৰ আঁতৰি যায়। এই পুৰণি সৃষ্টিও এনেকুৱাই। এতিয়া তোমালোকে জানা, এয়া পুৰণা ঘৰ, আমি নতুন ঘৰলৈ যাম, আকৌ নতুন চোলা পিন্ধিম। এই দেহো পুৰণি। এতিয়া তোমালোকে ভৱিষ্যতৰ 21 জন্মৰ কাৰণে ৰাজ্যভাগ্য লৈ আছা। ইয়াত ৰাজ্য কৰিব নালাগে, ইয়াত স্থাপনা হয়। এই কথাবোৰ কেৱল তোমালোকেহে জানা। এয়া হয়ো গীতা, ৰাজযোগ নহয় জানো? ইয়াক কোৱা হয় সহজ ৰাজযোগ। অনেক বাৰ তোমালোকে এই ৰাজযোগৰ অভ্যাসৰ দ্বাৰা দৈবী ৰাজ্য স্থাপন কৰা। তাত এই কথাবোৰ স্মৃতিত নাথাকিব। যদি তাত এই কথাবোৰ স্মৃতিত থাকে, তেতিয়া সুখৰ অনুভৱেই নহয় বা নহব। চিন্তা লাগি যাব। এই সময়ত তোমালোকৰ গুপ্ত নিচা আছে। উচ্চতকৈও উচ্চ পিতাৰ এই পৰিয়াল, ইয়াক কোৱা হয় ঈশ্বৰীয় গুপ্ত পৰিয়াল, ঈশ্বৰীয় বিশ্ববিদ্যালয়, ঈশ্বৰীয় যজ্ঞ বুলিও কয়। পৰিয়াল হয়। আমি বহুত আকৰ্ষণীয় হ'ব লাগে,
ভৱিষ্যতে তোমালোক বহুত আকৰ্ষণীয় হোৱাগৈ। তোমালোক হলা ৰূপ বসন্ত অৰ্থাৎ জ্ঞানী যোগী। আত্মাৰ ৰূপো হয়, বসন্তও হয়। ইমান সূক্ষ্ম আত্মাই অবিনাশী ভূমিকা পালন কৰে। এই সময়ত তোমালোক ৰূপ বসন্ত হৈছা। পিতাই জ্ঞানৰ সাগৰ। জ্ঞান নিশ্চয় দিব তেতিয়া যেতিয়া এই শৰীৰত আহিব। তোমালোকে জানা জ্ঞানৰ বৰ্ষা বৰষে। এটি এটি ৰত্ন লাখ টকা মূল্যৰ। এতিয়া তোমালোক আত্মাসকলে পিতাৰ পৰিচয় পাইছা। পিতাই স্মৃতি সোঁৱৰাই দিছে। তোমালোকৰ বুদ্ধিত আছে এই 84 চক্ৰ কেনেকৈ ঘূৰে। সেইকাৰণে তোমালোকৰ নামেই হ'ল 14খন চক্ৰধাৰী। বিষ্ণু বা লক্ষ্মী নাৰায়ণ 14খন চক্ৰধাৰী নাছিল। তেওঁলোকৰ এই জ্ঞান নাথাকে। এতিয়া আত্মাই এই জ্ঞান পাইছে। সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে। যদিও ত্ৰিমূৰ্তি বুলি কয় তেতিয়াও শিৱক নেদেখুৱায়। ত্ৰিমূৰ্তিৰ চিত্ৰ বহুত দেখিছা চাগৈ। সাকাৰত প্ৰজাপিতা ব্ৰহ্মাটো ইয়াত আছে নহয় জানো। এওঁ হৈ গ'ল বহুত পুৰণা, গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ। গতিকে এয়া হ'ল প্ৰজাপিতা ব্ৰহ্মাৰ বংশাৱলী। পিতাই সৃষ্টি ৰচনা কৰে ব্ৰহ্মাৰ দ্বাৰা। গতিকে ব্ৰহ্মা ডাঙৰ হ'ল নহয় জানো। বৃদ্ধ ৰূপতে দেখুৱায়। এওঁ 84 জন্মৰ চক্ৰ পৰিক্ৰমা কৰিছে। এতিয়া তোমালোকে এই কথাবোৰ বুজি পালা। এইটোও জানা যে পিতাৰতো সকলো সন্তান হয়। আত্মাসকলক পিতাৰ পৰিচয় দিব লাগে। এতিয়া ভাৰতৰ বহুত ডাঙৰ কল্যাণ হৈ আছে। সকলো আত্মা পবিত্ৰ হৈ মুক্তিধামলৈ গুচি যাব। তোমালোক আছাই ভাৰতৰ সেৱাত, বিশেষকৈ ভাৰত সাধাৰণভাৱে জগতখন। তোমালোক এতিয়া কম সংখ্যক আছা যিসকলে এই কথাবোৰ বুজি পোৱা। আকৌ সংক্ষেপে বুজোৱা হয়। সন্তানসকল মনমনা ভৱ, অৰ্থাৎ নিজক আত্মা বুলি বুজি পৰমপিতা শিৱক স্মৰণ কৰা। বেলেগকৈও বুজোৱা হয়। যি কিছু আছে দৈবী ৰাজধানী স্থাপন কৰাত লগোৱা। বাপু গান্ধীয়ে কি কৰিছিল। তেওঁ ৰামৰাজ্য বিচাৰিছিল। কেনেকুৱা আচৰিত খেল নহয় জানো। এতিয়া তোমালোকে সাক্ষী হৈ খেল প্ৰত্যক্ষ কৰা। তোমালোকৰ হাঁহি উঠে। ক'ৰ কথা ক'লৈ লৈ যায়। পিতাই কয় নাটক অনুসৰি জগতৰ গতি বেয়া হৈ গ'ল আকৌ পিতা আহি সদগতি কৰে। তোমালোক সন্তানসকলৰ নিচা বাঢ়িছে। এওঁ হৈছে গোটেই বিশ্বৰ নিৰাকাৰ বাপুজী। এই ব্ৰহ্মাও কাৰ সন্তান। শিৱ বাবাৰ। তেওঁ কাৰ সন্তান। এই মাতাসকলে কয় শিৱ বাবা আমাৰ সন্তান। এয়া হ'ল শিৱ বাবাৰ খেল ধেমালি। বাকী ধ্যান সাক্ষাৎকাৰততো মায়াৰ প্ৰৱেশ বহুত হয়। এনেকৈ যি কয় মোৰ শৰীৰত শিৱ বাবা আহে। শিৱ বাবাই এনেকৈ কয় এই সকলোবোৰ ভূতৰ প্ৰৱেশতা। তোমালোক সন্তানসকল সাৱধানে থাকিব লাগে। এই ভূতৰ বেমাৰ এনেকুৱা যে দুয়োখন জগতৰ পৰা উৰুৱাই দিয়ে। এইটো কেতিয়াও খেয়াল আহিব নালাগে যে মই সাক্ষাৎকাৰ কৰোঁ। এই সকলোবোৰ ভক্তিৰ খেয়াল। জ্ঞান মাৰ্গক ভালদৰে বুজিব লাগে। মায়াই অনেক প্ৰকাৰে প্ৰতাৰণা কৰে। সাক্ষাৎকাৰ আদিৰ পৰা একো লাভ নহয়। পিতাই কয় এওঁৰ দ্বাৰা বাগদান কৰোঁ। পিতাৰ আজ্ঞা হ'ল তোমালোকে কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। তোমালোকে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। নিজৰ কল্যাণৰ কাৰণে পিতাক স্মৰণ কৰিব লাগে। এয়াতো অতিকৈ বুজিবলগীয়া কথা। বাবালৈ যিকোনো খবৰ লিখিব পাৰা। বহুত সন্তানৰ ইমানখিনিও বুদ্ধি নাই যে বেহুদৰ পিতালৈ চিঠিত নিজৰ ভাল বেয়াৰ খবৰ লিখিব। লৌকিক পিতালৈ চিঠি নিলিখিলে আৰামত থাকিবই নোৱাৰে। এওঁ বেহুদৰ পিতা। যেতিয়া দেখে যে এমাহ ডেৰ মাহ চিঠি অহা নাই তেতিয়া বুজে এওঁক চাগৈ মায়াই খাই পেলালে। যিয়ে এনেকুৱা পাৰলৌকিক পিতালৈ চিঠি নিলিখে। ইমানখিনিতো লিখিব লাগে। বাবা মই নাৰায়ণী নিচাত সদায় থাকোঁ। আপুনি দিয়া যুক্তিৰে মই তৎপৰ হৈ আছোঁ। তেতিয়া বাবাই বুজিব আনন্দেৰে সন্তোষত আছে। চিঠি নিলিখিলে বুজিব বেমাৰ হৈছে, স্মৃতিতেই নাথাকে। নহ'লেতো বাবাক খবৰ দিব লাগে। বাবা মই এইটো সেৱা কৰিলোঁ। এওঁক বুজালোঁ। এওঁৰ বুদ্ধিত পূৰা ধাৰণ নহ'ল। তেতিয়া আকৌ এইটো বুজাব যে এনেকুৱা বুজোৱা। ভক্তিমাৰ্গত যি কিছু কয় একো বুজি নাপায়। মুখ্য কথা পিতাকেই নাজানে। পিতাক
জানিলে ভাৰতে সদগতি পায়, পিতাক নজনাৰ কাৰণে ভাৰতে একেবাৰে দুৰ্গতি পালে। এতিয়া পিতাই তোমালোক সন্তানসকলক বুজায়, মই তোমালোকক সদগতিলৈ লৈ যাম, বাকী সকলোকে মুক্তিলৈ লৈ যাম। ভাৰত জীৱন মুক্তিত থাকিলে বাকী সকলো মুক্তিত থাকে। এই পৰিৱৰ্তন পিতাৰ বাহিৰে আৰু কোনেও কৰিব নোৱাৰে। সকলোৰে সদগতিদাতা এজনেই পিতা। সকলোৰে সদগতি নিশ্চয় কল্পে কল্পে সংগমতেই হ'ব। তোমালোকে জানা আমাৰ আত্মাসকলৰ আত্মিক পিতা এজন, তেওঁক আত্মাইহে স্মৰণ কৰে। তোমালোকৰ ভক্তিমাৰ্গত দুজন পিতা, সত্যযুগত হৈছে এজন পিতা, সংগমত হৈছে 3জন পিতা। প্ৰজাপিতা ব্ৰহ্মাওতো পিতা হ'ল নহয় জানো? শিৱও বাবা হয়, তেওঁ হ'ল সকলো আত্মাৰ পিতা। তেওঁৰ পৰাই উত্তৰাধিকাৰ ল'ব লাগে। তেওঁক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ'ব। ব্ৰহ্মাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ নহয়, সেইকাৰণে শিৱ বাবাকহে স্মৰণ কৰিব লাগে। আমি তেওঁৰ হ'লো, এয়া হ'ল সঁচা প্ৰকৃত জ্ঞান আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি। বাকী সকলো দেহ অভিমানী। দেহ অভিমানী পতিত মনুষ্যই যি কৰ্তব্য কৰে সেয়া পতিতেই কৰে। দান পুণ্য আদি যি কৰে সেই সকলোবোৰে পতিততহে কৰি তোলে। ৰাৱণ ৰাজ্যত এয়া হয়েই। এতিয়া পিতা আহি অধ্যাদেশ জাৰি কৰে, কয় সন্তানসকল সাৱধান, বিকাৰত নাযাবা, কাম বিকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। ধুমুহা আদি বহুত আহিব, ইয়াত উৰি যাব নালাগে। মায়াৰ ইমান নেতিবাচক সংকল্প আহিব যি অজ্ঞান কালতো চাগৈ অহা নাছিল। এনেকুৱাও নেতিবাচক সংকল্প আহে, কয় ভক্তি মাৰ্গততো বহুত আনন্দ থাকে। এতিয়া আপোনাক স্মৰণ কৰিব বিচাৰো, কিন্তু কৰিব নোৱাৰো। বিন্দু স্মৃতিত নাহে, ডাঙৰ বস্তু হ'লে তেতিয়া স্মৰণ কৰিব পাৰো। বাবাই কয় যে তোমালোকে শিৱ বাবা বুলি কৈ স্মৰণ কৰা এই পুৰণি জগতখনক পাহৰি যোৱা। তোমালোকে শান্তিধামত স্মৰণ কৰা। কেৱল শান্তিধামক স্মৰণ কৰিব নালাগে, পিতাৰ স্মৃতিৰেহে বিকৰ্ম বিনাশ হ'ব। আত্মাৰ মৰমৰ পিতাৰ প্ৰতি প্ৰেম থাকিব লাগে। আধাকল্পৰ প্ৰেয়সী আত্মাই কয়, আমি আধাকল্প আপোনাক পাহৰি গলো। ইয়ালৈ ব্ৰাহ্মণীয়ে যিসকলক লৈ আহে বহুত সাৱধানে নিশ্চয় বুদ্ধিৰ সকলকহে বাবাই কৈছে বহুত সাৱধানে নিশ্চয় বুদ্ধিৰ সকলকহে আনিব লাগে। যদি ইয়ালৈ আহি আকৌ গৈ কোনোবা পতিত হয় তেন্তে দণ্ড ব্ৰাহ্মণীৰ হৈ যাব। সেইকাৰণে ব্ৰাহ্মণীৰ ওপৰত বহুত দায়িত্ব আছে। বাবাই এই ৰথ লৈছে, সকলো কথাৰে অনুভৱী হয়। ইয়াতো অশুদ্ধিৰ কথা নাই। পৰস্পৰ হাঁহা খেলা বাৰ্তালাপ কৰা এই ক্ষেত্ৰত কোনো বাধা নাই। বাকী অলপো যদি কোনো আত্মাৰ প্ৰতি প্ৰেম থাকে তেতিয়া আকৌ অধিক বাঢ়ি যাব। তেওঁৰ স্মৃতি আহি থাকিব, গতিকে ইয়াৰো সিপাৰে যাব লাগে। এতিয়া তোমালোক ঘৰত বহি আছা নে সত্যযুগত আছা? পিতাই সন্তানসকলক ঘৰত পঢ়ায়। তোমালোক সকলোৰে ঘৰ এইখন। যেতিয়া বাহিৰলৈ যোৱা তেতিয়া ইয়াক এনেকৈ নকয়, ইয়াত বহুত ভাল নিচা থাকিব। দেহৰ অভিমান এৰিব লাগে। দেহী অভিমানী হোৱা তেতিয়া জাতপাতৰ ভেদভাৱ সকলো আঁতৰি যাব। পুৰণি জগত তমোপ্ৰধান, তাত ভেদভাৱ আৰুহে বাঢ়ি যায়। আগতে ব্ৰিটিছ চৰকাৰৰ সময়ত ভাষাৰ সংঘাত নাছিল, এতিয়া দিনে প্ৰতিদিনে সংঘাত বাঢ়ি গৈ থাকে। আকৌ সত্যযুগত এটাই ভাষা হ'ব, কোনো ভেদভাৱ নাথাকিব। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। কোনো দেহধাৰীৰ স্মৃতি যাতে নাহে তাৰ বাবে কাকো প্ৰেম কৰিব নালাগে। ইয়াৰো সিপাৰে যাব লাগে। বহুত সাৱধান হ'ব লাগে। মায়াৰ নেতিবাচক সংকল্পৰ কাৰণে ভয় খাব নালাগে। বিজয়ী হ'ব লাগে। নম্বৰ 2, ধ্যান সাক্ষাৎকাৰত মায়াৰ বহুত প্ৰৱেশতা হয়। এই ভূতৰ প্ৰৱেশতাৰ পৰা নিজক ৰক্ষা কৰিব লাগে। পিতাক নিজৰ সঁচা বাতৰি শুনাব লাগে। আজিৰ বৰদান, শক্তিৰূপৰ স্মৃতিৰ দ্বাৰা পতিত সংস্কাৰৰ নাশ কৰোঁতা কালী ৰূপ হোৱা।
বহলাই এনেদৰে কোৱা হৈছে, সদায় নিজৰ এইটো স্বৰূপ স্মৃতিত থাকিব লাগে যে মই সৰ্ব অস্ত্ৰধাৰী শক্তি হওঁ। মোৰ পতিত পাৱনিৰ ওপৰত কোনো পতিত আত্মাৰ দৃষ্টিৰ ছায়াও পৰিব নোৱাৰে। পতিত আত্মাৰ পতিত সংকল্পও চলিব নোৱাৰে। এনেকৈ নিজৰ ব্ৰেক শক্তিশালী হ'ব লাগে। যদি কোনো পতিত আত্মাৰ প্ৰভাৱ পৰে তেন্তে ইয়াৰ অৰ্থ হ'ল প্ৰভাৱশালী হোৱা নাই। যি নিজে সংসাৰ কৰোঁতা তেওঁ কেতিয়াও কাৰো চিকাৰ নহয়। গতিকে এনেকুৱা কালী ৰূপ ধাৰণ কৰা যাতে কোনেও তোমালোকৰ সন্মুখত এনেকুৱা সংকল্পও আদি যদি কৰে তেন্তে তেওঁ সংকল্পত মূৰ্ছিত হৈ যায়। শ্লোগান: মাৰ্জিত ৰূপৰ ইচ্ছাৰ স্বৰূপ হৈছে নাম, মান আৰু যশস্যা। ইয়াৰ পৰা উপৰাম হোৱা। ওম শান্তি।